চৌধুৰীক সমন দিয়া হ'ল বাৰম্বাৰ সেই ছোৱালীগৰাকীক আৰক্ষী থানালৈ গৈ ষ্টেটমেণ্ট দিব লগা হ'ল তেওঁৰ টীমৰ মানুহ গ্ৰেপ্তাৰ কৰিলে অভিযোগ কি অভিযুক্ত হ'ল তেওঁ পুলিং বুথত প্ৰৱেশ কৰিছিল মানে অতি হাস্যকৰ লজ্জাজনক কথা প্ৰাৰ্থীয়ে পুলিং বুথত প্ৰৱেশ কৰিব পাৰে সেই বিধি থকাৰ পাছতো এটা আচৰিত বিষয় এটা লৈ এটা বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা হৈছে যিকোনো প্ৰাৰ্থীয়ে পুলিং বুথৰ ভিতৰলৈ যাব পাৰে তাত কোনো বাধা নাই এটো বিধি আৰু নিয়মে এলাও কৰে নিৰ্বাচনী আয়োগৰ বিধিমতেই প্ৰাৰ্থীগৰাকী পুলিং বুথৰ ভিতৰলৈ যাব পাৰে কিন্তু কুংকি চৌধুৰীক পুলিং বুথৰ ভিতৰলৈ যাব দিয়া হোৱা নাছিল তেওঁ দুৱাৰমুখৰ পৰা কথা পাতিছিল ভিতৰ প্ৰৱেশ কৰিব দিয়া নহল হেতু অভিযোগ দাখিল কৰা হৈছিল তেওঁক বাধা দি প্ৰিজাইডিং অফিচাৰজনে অপৰাধ কৰিছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যে নিৰ্বাচনী বিধি নজনাকে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰি থকা জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কুংকি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল তেওঁ প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰৱেশ কৰি কিন্তু পাৰে বিধিয়ে কয় পাৰে বুলি